নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো জাগৰণ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আহিবলগীয়া ডিএমই বা ডিএইচএছ এক্সামৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এণ্ড আনচাৰৰ ওপৰত। গতিকে অকণো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল প্ৰথমটো কুৱেশ্যন আহিছে, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট টক্সিক এলিমেণ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি? টাইটেনিয়াম, জেনন, ৰেডিয়াম, প্লুটনিয়াম। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্লুটনিয়াম। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ আন এটা নাম কি? অক্সেলিক এচিড, নাইট্ৰিক এচিড, এস্কাৰ্বিক এচিড, চাইট্ৰিক এচিড। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এস্কাৰ্বিক এচিড। নেক্সট কুৱেশ্যন, পঞ্জাৱৰ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? নানক, অৰ্জুন দেৱ, টেগ বাহাদুৰ, গুৰু গোবিন্দ সিং। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ নানক। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি? ইয়াৰ অপশ্যনসমূহ দিয়া আছে কলৰাডো মালভূমি, পামিৰ মালভূমি, পাটাগনিয়া মালভূমি, পটুৱাৰ মালভূমি। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি পামিৰ মালভূমি। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্য চৰকাৰে গীতত অস্ত্ৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে? ইয়াৰ অপশ্যনসমূহ দিয়া হৈছে বিহাৰ, উত্তৰাখণ্ড, অসম, পাঞ্জাৱ। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি পাঞ্জাৱ। হোৱাট ইজ দ্য কালাৰ এডপ্টেড এজ এ চিম্বল অফ এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন? পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰংটো কি? ব্লু, গ্ৰীণ, য়েল্লো, ৰেড। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি গ্ৰীণ। নেক্সট কুৱেশ্যন, IIT গুৱাহাটী কোন চনত প্ৰতিষ্ঠা হৈছিল? IIT গুৱাহাটী ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ, ইয়াত চনসমূহ দিয়া আছে 1992, 1994, 1996, 1998। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি 1994। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইয়াত অপশ্যনসমূহ দিয়া হৈছে কস্তৰবা গান্ধী, সৰোজিনী নাইডু, এনি বেছাণ্ট, অৰুণা আলী। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি এনি বেছাণ্ট। নেক্সট কুৱেশ্যন, এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত? মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড, ফিলিপাইনছ। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি ফিলিপাইনছ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং পাছ হেজ বিন ক্ৰিয়েটেড বাই দ্য ইণ্ডাছ ৰিভাৰ? তলৰ কোনটো পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে? ইয়াৰ অপশ্যনসমূহ দিয়া আছে ৰোহতাছ পাছ, নাথুলা পাছ, বাৰালাছা পাছ, বানিহাল পাছ। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি বানিহাল পাছ। নেক্সট কুৱেশ্যন, আটাইতকৈ নমনীয় ধাতুবিধৰ নাম কি? সোণ, ৰূপ, তাম, লো। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ সোণ। নেক্সট কুৱেশ্যন, ৰন্ধন বাচন বনাবলৈ এলুমিনিয়াম কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যনসমূহ দিয়া আছে কোনো নাই, ই নমনীয়, ই ধ্বনিযুক্ত, ই তাপৰ ভাল পৰিবাহী। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি ই তাপৰ ভাল পৰিবাহী। বিখ্যাত গীত চাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিল? মহম্মদ ইকবাল, জয়দেৱ, ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ মহম্মদ ইকবাল। ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ হৈছে জয়মতী, পিয়লি ফুকন, হালধীয়া চৰায়ে বাওধান খায়, ভাইটি। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি হালধীয়া চৰায়ে বাওধান খায়। এতিয়া আহিছোঁ আমি শেষৰ প্ৰশ্নটোলৈ। কৃত্ৰিম বৰষুণৰ বাবে তলৰ কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয়? চিলভাৰ ব্ৰমাইড, এমোনিয়া নাইট্ৰেট, চিলভাৰ আয়ডাইড, ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি চিলভাৰ আয়ডাইড। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। এনেধৰণৰ এক্সাম ৰিলেটেড ভিডিঅ' বা জব আপডেটসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।